সাবস্ক্রাইব করবা আনসার জবরি ইউটিউব চেনেলৰ লগত থকা বেল আইকন ক্লিক কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। নমস্কাৰ, মই দেৱজিৎ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি কৰিম পদাৰ্থ, ধাতু আৰু অৰ্ধাতু। এই পাঠটোক কুৱেশ্যন আনচাৰকেইটা কৰি দিম, তোমালোকে কি কৰিবা, ভিডিঅ'টো লাইক কৰি দিবা। 1 নম্বৰ প্ৰশ্ন দিছে, তলৰ কোনবোৰক পিতি পাতলৰ কাৰণে নিব পাৰি? এ দিছে জিংক, বি দিছে ফছফৰাছ, চি দিছে গন্ধক, ডি দিছে অক্সিজেন। ইয়াৰ উত্তৰটো হ'ব এ জিংক। 2 নম্বৰ দিছে, তলত দিয়া কোনটো উক্তি শুদ্ধ? এ দিছে সকলো ধাতু নমনীয়, বি দিছে সকলো অধাতু নমনীয়, আৰু চি দিছে সাধাৰণতে ধাতুসমূহ নমনীয়, ডি দিছে কিছুমান অধাতু নমনীয়। ইয়াৰ উত্তৰটো হ'ব সাধাৰণতে ধাতুসমূহ নমনীয়। তাৰপিছত দিছে খালী ঠাই পূৰ কৰা, ফছফৰাছ এবিধ অতি ডেছ অধাতু। উত্তৰটো হ'ব ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু। বি ধাতুসমূহ তাপ আৰু ডেছ পৰিবাহী। উত্তৰটো হ'ব ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। তামতকৈ লো ডেছ সক্ৰিয়। উত্তৰটো হ'ব তামতকৈ লো বেছি সক্ৰিয়। ডি ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। উত্তৰটো হ'ব ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। 4 নম্বৰ দিছে, উক্তিবোৰ শুদ্ধ হ'লে টি আৰু অশুদ্ধ হ'লে এফেৰে চিহ্নিত কৰা। এই দিছে সাধাৰণতে ধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰে। উত্তৰটো হ'ব এফ। ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। উত্তৰটো হ'ব টি। জিংক ছালফেটৰ দ্ৰৱৰ পৰা ক্ৰমে জিংক অপসাৰিত কৰে। উত্তৰটো হ'ব এফ। তাৰপিছত ডি দিছে কয়লা টানি তাঁৰৰ ৰূপ দিব